A very good morning to all of you. জনগাঁথনিৰ সলনি ডেমোগ্ৰাফিক চেঞ্জৰ লগত জড়িত এক বহুত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ইতিমধ্যে ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে আৰু তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। হাই লেভেল কমিটি গঠন কৰা হৈছে এই ডেমোগ্ৰাফিক চেঞ্জ সমগ্ৰ ভাৰতৰ বিভিন্ন অঞ্চলত যেটো আমি দেখিবলৈ পাইছো বিশেষকৈ আমি অসমৰ যিসকল লোক আছো আমি বহুত ভালদৰে জানো এই জনগাঁথনিৰ হালহলনিটোৱে আমাৰ গোটেই অৰ্থনীতি আমাৰ সমাজ আমাৰ যেটো পলিটিক্যাল স্ট্ৰাকচাৰ আছে ৰাজনীতিত কিমান বেয়াকৈ কিমান ডাঙৰকৈ ই প্ৰভাৱ পেলাইছে so those of you who want this pdf তেওঁলোকে এই স্ক্যান কোডটো টেলিগ্ৰামৰ স্ক্যান কৰি ল'ব পাৰে আমাৰ pdf টো এই কোড টেলিগ্ৰাম চেনেলটোত শেয়াৰ কৰা হ'ব Okay, এটা গভৰ্নমেন্টে ইউনিয়ন হোম মিনিষ্ট্ৰীৰ তৰফৰ পৰা এক বহুত ডাঙৰ হাই লেভেল কমিটি ইয়াতে অনুষ্ঠিত কৰা হৈছে ইয়াৰ কাৰণটো হৈছে যে আমাৰ যেটো ভাৰতবৰ্ষৰ জনগাঁথনি আছে ডেমোগ্ৰাফি আছে এই জনগাঁথনিটোৰ পৰিৱৰ্তন হৈছে কাৰণ বহুত বেলেগ দেশৰ পৰা বিশেষকৈ আমাৰ প্ৰান্তীয় আমাৰ ওচৰৰ যিবিলাক দেশ আছে বিশেষকৈ যেনেকৈ বাংলাদেশ আকৌ মিয়ানমাৰৰ ৰোহিংগা ইস্যুটো আছে এইবিলাক ইস্যুজ বিলাকৰ কাৰণে সমস্যা বিলাকৰ কাৰণে আমাৰ ভাৰতলৈ প্ৰব্ৰজন হৈছে বহু লোকৰ আৰু এই প্ৰব্ৰজনে আমাৰ যেটো জনগাঁথনি আছে আমাৰ জনগাঁথনিটো পৰিৱৰ্তন কৰিবলৈ এতিয়া ধৰিছে আৰু তাৰ কাৰণে ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ ডাঙৰীয়া এক বহুত ডাঙৰ হাই লেভেল কমিটি গঠন কৰিছে অন ডেমোগ্ৰাফিক চেঞ্জেছ আৰু এই কমিটিখনে কি কৰিব কিয় এনে এক কমিটি গঠন কৰা হৈছে এই কমিটি খনে বেলেগ বেলেগ আমাৰ যি ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজ আছে আমাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত যিবিলাক অঞ্চল আছে এই অঞ্চলসমূহলৈ যাব আৰু কেনেকৈ ডেমোগ্ৰাফিক শিফট বিলাক হৈছে বা জনগাঁথনি পৰিৱৰ্তন বিলাক কেনেকৈ হৈছে তাৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰিব আৰু সময়মতে তেওঁলোকে ৰিপৰ্ট দিব আৰু ৰিপৰ্টৰ অনুসৰি নীতি লোৱা হ'ব বিশেষ ধৰণৰ নীতি লোৱা হ'ব অন দ্য বেচিছ অফ देयर ৰিকমেন্ডেশন তেওঁলোকে যি দিহা পৰামৰ্শ দিয়ে তাৰ অধীনত এই ৰিকমেন্ডেশনছ বিলাকৰ অধীনত আমাৰ নতুন নীতি এতিয়া আহিবলৈ গৈ আছে আৰু বিশেষকৈ অসম আৰু নৰ্থ ইষ্টৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এই সিদ্ধান্তটো অতি গুৰুত্বপূৰ্ণ কাৰণ আমি জানো যে উত্তৰ পূৰ্বাঞ্চলৰ আমি মিয়ানমাৰৰ লগত আমি বৰ্ডাৰ শেয়াৰ কৰো বাংলাদেশৰ লগত আমি বৰ্ডাৰ শেয়াৰ কৰো আৰু বিশেষকৈ এই দুখন দেশৰ পৰা প্ৰব্ৰজন হোৱাৰ কাৰণে আৰু বিশেষকৈ অবৈধভাৱে প্ৰব্ৰজন হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধাৰ সৃষ্টি হৈছে ঠিক আছে আৰু এই যিখন কমিটি এই কমিটিখন মানে গঠন কৰা সিদ্ধান্ত মে 2026ত লোৱা হৈছে ওকে আৰু এই কমিটি ভিজিট কৰিব ষ্টেটছ বিলাক বেলেগ বেলেগ আমাৰ ৰাজ্যসমূহ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আৰু কিহৰ ওপৰত ফোকাস কৰিব তেওঁলোকে ফোকাস কৰিব ইলিগেল ইমিগ্ৰেশ্যনৰ ওপৰত অবৈধভাৱে প্ৰব্ৰজন হৈছে নেকি আৰু তাৰ বাবে আমাৰ ডেমোগ্ৰাফিক শিফট কেনেকুৱা ধৰণে হৈছে মানে আমাৰ জনগাঁথনি পৰিৱৰ্তন কেনেকৈ হৈছে আমি সেই জনগাঁথনিৰ পৰিৱৰ্তন দেখিবলৈ পাওঁ বেলেগ মূলৰ লোক বেলেগ দেশৰ মূলৰ লোক আহি পেলাই আমাৰ তেওঁলোকে নিজৰ লগত কেৱল এজন ব্যক্তি নাহে তেওঁৰ লগত আহে সেই কালচাৰটো সেই সভ্যতা সংস্কৃতি বিলাকো আহে কেতিয়াবা কি হয় ইমান বেছি প্ৰব্ৰজন হয় যে আমাৰ অসমৰ ক্ষেত্ৰতে আমি দেখিবলৈ পাইছো যে আমাৰ থলুৱা যি সংস্কৃতি সভ্যতা ইত্যাদি আছে তাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে তাৰ লগতে আমাৰ অৰ্থনীতি বা আমাৰ ৰিসোৰ্সেস আমাৰ সম্পদ যিসমূহ আছে তাৰ ওপৰত ডাঙৰ এটা প্ৰভাৱ পৰে সেই সম্পদসমূহৰ নাটনি আমি সৃষ্টি হোৱা দেখিবলৈ পাওঁ তাৰ লগতে আমাৰ পলিটিক্যাল ৰাইটস বা আমাৰ ৰাজনৈতিক অধিকাৰ যিবিলাক আছে যেনেকৈ এই মানে জনগাঁথনিটো পৰিৱৰ্তন হয় তেনেকৈ আমি দেখিবলৈ পাওঁ আমাৰ যিহেতু আমি এখন ডেমোক্ৰেচিত আছো আমি গণতান্ত্ৰিক এখন দেশত আছো সেই নাম্বাৰছ বিলাক এই নম্বৰ বিলাক বা এই সংখ্যা বিলাক যেতিয়া বৃদ্ধি হয় ঠিক তেনেকৈ আমাৰ ৰাজনৈতিক অধিকাৰৰ ওপৰতো এটা ডাঙৰ প্ৰভাৱ পৰে ওকে সো ইয়াৰ দ্বাৰা আমাৰ কেনেকুৱা ধৰণে এই প্ৰভাৱ বিলাক পৰিছে কেনেকুৱা ধৰণে ইয়াৰ সমস্যা সৃষ্টি হৈছে তাৰ ওপৰত এই কমিটিখনে গৱেষণা কৰিব অধ্যয়ন কৰিব ঠিক আছে আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ সাপোৰ্ট আমাক ইউনিয়ন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্স MHA এই মন্ত্ৰালয়ৰ দ্বাৰা দিয়া হ'ব আৰু তেওঁলোকে সহযোগিতাৰে কাম কৰিব আমাৰ ষ্টেট গভৰ্নমেন্ট ৰাজ্যসমূহৰ যিবিলাক চৰকাৰ আছে তাৰ লগতে সেন্ট্ৰেল মিনিষ্ট্ৰীজ আৰু সিকিউৰিটি এজেন্সিজ ইত্যাদিৰ লগত সহযোগিতাৰে এইখিনি কাম আৰম্ভ কৰিব ঠিক আছে আৰু ইয়াৰ দ্বাৰা আমি এটা ডাঙৰ
মানে পলিচি লেভেল নীতিগতভাৱে চৰকাৰে কেনেধৰণৰ পদক্ষেপ হাতত ল'ব এই অবৈধভাৱে যিসকল লোক প্ৰব্ৰজন কৰিছে আমাৰ দেশত সেইটো এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু ইয়াৰ কাৰণে আমাৰ সংবিধানত কি আমাৰ কথা লিখা আছে বা কি প্ৰভিশনছ আছে আৰ্টিকল 355ত আমাৰ এই কথা কৈছে যে ইউনিয়নৰ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ডিউটি হৈছে যে আমাৰ যি ৰাজ্যসমূহ আছে এই ৰাজ্যসমূহক বেলেগ দেশৰ আক্ৰমণ বা এগ্ৰেছনৰ পৰা বচোৱা বা ইণ্টাৰনেল ডিষ্টাৰ্বেন্স যিবিলাক হোৱা দেখিবলৈ পোৱা যায় সেই ইণ্টাৰনেল ডিষ্টাৰ্বেন্স বা আভ্যন্তৰীণভাৱে যিবিলাক আমি সংঘাত ইত্যাদি দেখিবলৈ পাওঁ তাৰ পৰা আমাৰ ৰাজ্যসমূহক ৰক্ষা কৰা এটা দায়িত্ব আছে আৰ্টিকল 246ত কৈছে চিটিজেনশ্বিপ ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ ফল আণ্ডাৰ ইউনিয়ন লিষ্ট তাৰমানে আমাৰ স্কেডিউল 7ত যিকেইটা লিষ্ট তিনিখন লিষ্ট আমি দেখিবলৈ পাওঁ ইউনিয়ন ষ্টেট আৰু কনকাৰেণ্ট তাৰে ভিতৰত যিবিলাক নাগৰিকত্বৰ কথা আহে ইমিগ্ৰেশ্যন প্ৰব্ৰজনৰ কথা আহে ফৰেইনাৰ্ছৰ কথা আহে বেলেগ দেশৰ বিদেশী নাগৰিকৰ কথা আহে এইখিনি আমাৰ ইউনিয়ন লিষ্টত পৰে যিটো কাৰণত এতিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আমাৰ ইউনিয়ন বা কেন্দ্ৰৰ এই মন্ত্ৰালয়টোৱে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ আগতেও আমি দেখিছোঁ যে চিটিজেনশ্বিপ আইন আমাৰ 1955ৰ আছে ফৰেইনাৰ্ছ এক্ট 1946 পাছপোৰ্ট এক্ট 1920 Registration of Foreigners Act 1939 এইসমূহ আইনৰ দ্বাৰা এই যিবিলাক ব্যক্তি বেলেগ দেশৰ পৰা আমাৰ দেশলৈকে আহে তেওঁলোকৰ ওপৰত বিশেষ ধৰণে আমাৰ কিছুমান নিয়ম নীতি আছে যিবিলাক তেওঁলোকে মানি চলাৰ প্ৰয়োজনীয়তা আছে কিন্তু এতিয়া কমিটিখনৰ ওপৰতো কিছুমান প্ৰত্যাহ্বান আছে এনেকুৱা নহয় যে এই যেটো মানে কাম তেওঁলোকক দিয়া হৈছে এই কামটো বৰ সহজ এই কামটোত কেনেধৰণৰ প্ৰত্যাহ্বান আছে যে ডেটা সঠিক ডেটা কালেক্ট কৰা সঠিক তথ্য কালেক্ট কৰা আৰু ইয়াৰ লগত জড়িত এতিয়া যিসকল অবৈধভাৱে আমাৰ দেশত তেওঁলোকক যদি আকৌ ঘূৰি যাবলৈ কোৱা হয় তাৰ ওপৰত হয়তো মানৱ অধিকাৰৰ কিছুমান কথা আহি যাব পাৰে তাৰ লগতে ফেডাৰেল কোঅৰ্ডিনেশ্যন ৰাজ্যসমূহে কেনেধৰণৰ সহযোগিতা আগবঢ়ায় ওকে বৰ্ডাৰ মেনেজমেণ্ট তাৰ লগতে আহি পৰে যে আমি আমাৰ সীমান্ত কিমান ভালকৈ ৰক্ষা কৰিব পাৰোঁ ওকে এভইডিং কমিউনেলাইজেশ্যন অফ ডেমোগ্ৰাফিক ইছ্যুজ আৰু ইয়াৰ কাৰণে যাতে এই গোটেই কথাখিনি সাম্প্ৰদায়িক হৈ নুঠে সেইটো এটা বহুত গুৰুত্বপূৰ্ণ বিষয়বস্তু যাৰ ওপৰত ধ্যান ৰাখিব লাগিব এতিয়া গভৰ্ণমেণ্টে সময়ে বিভিন্ন ধৰণৰ এই ধৰণৰ হাই লেভেল কমিটিজ বিলাক সময়ে গঠন কৰে বিভিন্ন কাৰণত কমিটিবিলাকক বিশেষ এটা উদ্দেশ্য বা বিশেষ এটা লক্ষ্যৰে স্থাপন কৰা হয় প্ৰতিষ্ঠা কৰা হয় আৰু এই কমিটিবিলাকৰ দায়িত্ব থাকে সেই বিষয়বস্তুটোৰ ওপৰত অধ্যয়ন কৰা আৰু অধ্যয়ন কৰাৰ পিছত তেওঁলোকে ৰিপৰ্ট দিয়া আৰু সেই ৰিপৰ্টৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমাৰ গভৰ্ণমেণ্টে কিছু নীতি বা কিছু বিশেষ আঁচনি তৈয়াৰ কৰে যেনেকৈ এতিয়া আমি দেখিছোঁ এই কমিটিখন ডেমোগ্ৰাফিক চেঞ্জৰ ওপৰত কৰা হৈছে মানে আমাৰ জনগাঁথনি কেনেকৈ পৰিৱৰ্তন হৈছে তাৰ ওপৰত আমি কি নীতি আনিব লাগিব তাৰ ওপৰত গঠন কৰা হৈছে ইয়াৰ আগতেও চৰকাৰীয়া কমিশ্যন এটা সময়ত গঠন কৰা হৈছিলে যি আমাৰ কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত যিটো সম্পৰ্ক আছে তাৰ ওপৰত তেওঁলোকে অধ্যয়ন কৰি পেলাই ৰিকমেণ্ডেশ্যন দিছিলে ঠিক তেনেকৈ পুঞ্চি কমিশ্যন চেণ্টাৰ আৰু ষ্টেটৰ ৰিলেশ্যনৰ ওপৰত সম্বন্ধৰ ওপৰত জাষ্টিছ ভাৰ্মা কমিটি ক্ৰিমিনেল ল ৰিফৰ্মছৰ ওপৰত JS কেহৰ কমিটি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ ওপৰত বিশেষভাৱে গঠন কৰা হৈছিলে এতিয়া মন কৰিব প্ৰায়ে আমি দেখিবলৈ পাওঁ UPSC বা APSC এই কমিটিসমূহ কিহৰ উদ্দেশ্যৰে গঠন কৰা হৈছিলে সেই তাৰ ওপৰত প্ৰশ্ন সোধে সেইকাৰণে এই টপিকটো তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ প্ৰিলিমছ পাৰ্সপেক্টিভটো আৰু মেইনছৰ পাৰ্সপেক্টিভটো ওকে এই গোটেই কমিটিবিলাকৰ কথা তোমালোকে ভালকৈ চাবা যেনেকৈ বিবেক দেৱৰৰ কমিটি আছে ৰেলৱে ৰিফৰ্মছৰ কাৰণে কেলকাৰ কমিটি আছে ফিস্কেল ৰিফৰ্মছ বা আমাৰ যি ভাৰত চৰকাৰ বা আমাৰ ৰাজ্য চৰকাৰসমূহে নিজৰ বাজেটাৰী এক্সপেণ্ডিচাৰ্ছবিলাক কেনেকৈ কৰে সেই তাৰ ওপৰত ওকে কস্তুৰী ৰংগন কমিটি আছে নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত আছিলে স্বামীনাথন কমিটি এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ্ছ ৰিফৰ্মছৰ কাৰণে আছিলে সো এই হাই লেভেল কমিটিখনৰ ওপৰত এতিয়া বহুত দায়িত্ব আহি পৰিছে আৰু সমগ্ৰ দেশবাসীয়ে মন কৰিব যে তেওঁলোকে কেনে ধৰণৰ পদক্ষেপ হাতত লয় ওকে ইয়াৰ ওপৰত GS পেপাৰ 2ৰ এটা প্ৰশ্ন তোমালোকে হয়তো দেখিবলৈ পাব পাৰা তাৰ ওপৰত এটা প্ৰশ্ন উত্তৰ তোমালোকে লিখি উলিয়াবা চেঞ্জিং ডেমোগ্ৰাফিক পেটাৰ্নছ পোজ both governance challenges and national security concerns particularly in India's border states এটা এই যে মানে জনগাঁথনিৰ পৰিৱৰ্তন হয় বেলেগ দেশৰ পৰা যেতিয়া প্ৰব্ৰজন বিশেষভাৱে অবৈধভাৱে প্ৰব্ৰজন হোৱা দেখিবলৈ পোৱা যায় তেতিয়া কি হয় তেতিয়া আমাৰ কাৰণে মানে গভৰ্ণেন্স বা আমাৰ যি চৰকাৰৰ তৰফৰ
পৰা যিখিনি সুবিধা প্ৰদান কৰা হয় তাতো কিছুমান প্ৰত্যাহ্বান আহি পৰে তাৰ লগতে নেশ্যনেল সিকিউৰিটি মানে আমাৰ দেশৰ যি নিৰাপত্তা আছে বা সুৰক্ষা আছে ইয়াৰ ওপৰতো কিছুমান প্ৰত্যাহ্বান আহে আৰু বিশেষকৈ আমাৰ ভাৰতৰ যিবিলাক বৰ্ডাৰ ষ্টেটছ আছে যেনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল ডিসকাস দ্য নীড অফ ইনষ্টিটিউচনেল মেকানিজম টু ষ্টাডি ডেমোগ্ৰাফিক চেঞ্জেছ আমি প্ৰতিষ্ঠানমূলক কেনেধৰণৰ গৱেষণা বা আমি অধ্যয়ন কৰিব পাৰোঁ এই ডেমোগ্ৰাফিক চেঞ্জেছ বা এই যেটো জনগাঁথনি পৰিৱৰ্তন কেনেকৈ হৈছে তাৰ ওপৰত উইথ স্পেশাল ৰেফাৰেন্স টু নৰ্থ ইষ্ট আৰু বিশেষভাৱে আমাৰ নৰ্থ ইষ্টৰ ওপৰত ফোকাস কৰি পেলাই ওকে নেক্সট আছে আমাৰ টপিক ইণ্ডিয়া জাপান ৰিলেশ্যন আমি সকলোৱে জানো যে জাপানৰ প্ৰধানমন্ত্ৰী সানাই টাকাইচি ডাঙৰীয়ানী আমাৰ অসমলৈ অহা কথা আছে কিন্তু সেই ভিজিটটো আমাৰ কেনসেল হ'ল বিশেষ তেওঁৰ অসুবিধাৰ কাৰণে সময়ৰ নাটনিৰ কাৰণে কিন্তু সেই একেই যেটো বৈঠক হ'বলগীয়া আছিল এই বৈঠকখন নতুন দিল্লীত এতিয়া অনুষ্ঠিত কৰা হ'ল য'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰী সানাই টাকাইচি ডাঙৰীয়ানে একেলগে বহি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী হৈছে সানাই টাকাইচি প্ৰাইম মিনিষ্টাৰ অফ জাপান আৰু জাপানে কৈছে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত তেওঁলোকে বিশেষ ধৰণে কিছু পদক্ষেপ হাতত ল'ব আৰু ইয়াত বিশেষকৈ তেওঁলোকে যেটো ভিজন ৰাখিছে তেওঁলোকৰ ফ্ৰী এণ্ড ওপেন ইণ্ডো পেচিফিক ভিজন আৰু ইণ্ডিয়াৰ এক্ট ইষ্ট পলিচিৰ লগত সংগতি ৰাখি তেওঁলোকে কিছুমান ভাৰত চৰকাৰৰ লগত মিলিত হৈ কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব যেটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ঠিক আছে ইয়াৰ লগত জাপানৰ engagement, high-level visits, skill development, infrastructure cooperation, connectivity initiatives, আৰু India-Japan Actist Forum, এই গোটেইখিনি বস্তু জড়িত হৈ আছে। ওকে এটা জাপানে আমাৰ নৰ্থ ইষ্টক ইমান কিয় গুৰুত্ব আৰোপ কৰিছে বিশেষকৈ এটো কাৰণে গুৰুত্ব আৰোপ কৰিছে কাৰণ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নৰ্থ ইষ্টক গেটৱে টু সাউথ ইষ্ট এছিয়া বুলি কৈছে মানে আমাৰ নৰ্থ ইষ্টৰ দ্বাৰাই উত্তৰ দক্ষিণ পূব এছিয়াৰ লগত আমাৰ যেটো মানে সম্পৰ্ক হয় এই সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ এটা ভূমিকা গ্ৰহণ কৰে ওকে আৰু সেই ক্ষেত্ৰত জাপানৰ বিভিন্নটা মানে প্ৰতিষ্ঠানে ইয়াৰ সহযোগিতাত আগবাঢ়িছে যেনেকৈ ইণ্ডিয়া লগত জাপানৰ এক্টিষ্ট ফোৰামৰ লগতো এটা বিশেষ ধৰণৰ সহযোগিতা হৈছে কিজুনা ইন্টেলেকচুৱেল কনক্লেভ স্কিল ডেভেলপমেন্ট পাৰ্টনাৰশ্বিপ তাৰ লগতে আমাৰ আন্তঃগাঁথনি আৰু আমাৰ যাতায়াত ব্যৱস্থা বা কানেক্টিভিটিৰ ওপৰতো বিশেষ প্ৰজেক্ট হাতত লৈছে আৰু এই ক্ষেত্ৰত সেভাৰেল Chief Ministers from Northeastern states visited Japan during 25-26. আমি জানো যে আমাৰ যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতেও এই ইলেকশন ৰিজাল্টৰ ঠিক আগে জাপানলৈ তেওঁ উৰা মাৰিছিলে জাপানত গৈ পেলাই বিশেষ কিছু কথাবাৰ্তা আলোচনা কৰিছিলে তাৰ কাৰণটো কি কাৰণটো হৈছে জাপানৰ লগত আমাৰ ভাৰতৰ সম্পৰ্ক বহু আগৰে পৰা আছে জাপানে ভাৰতক এখন বহুত শক্তিশালী দেশ বুলি গণ্য কৰে আৰু পিসফুলি বা শান্তিপূৰ্ণ দেশ এখন বুলি গণ্য কৰে যেটো কাৰণে ভাৰত আৰু জাপানৰ সম্পৰ্ক সুদৃঢ় আৰু বহু গভীৰ হৈছে এই দীঘলীয়া কালছোৱাত আৰু বিশেষভাৱে নৰ্থ ইষ্টক এতিয়া ইম্পৰ্টেন্স দিয়া হৈছে কাৰণ 2014 চনৰ পৰা লুক ইষ্ট পলিচি টুৰ পৰা এতিয়া এক্ট ইষ্ট পলিচি লৈ ইয়াক ৰূপান্তৰ কৰা হৈছে আগতে কেৱল চাইছিলে কেনেকৈ আমি দক্ষিণ পূব এছিয়া বা এছিয়াৰ লগত বা পূব এছিয়াৰ লগত কেনেকৈ আমি মানে এটা সম্পৰ্ক গঢ়ি তুলিব পাৰো কিন্তু এতিয়া 2014 চনৰ পৰা হেয়া কেৱল সোৱাই নহয় তাৰ ওপৰত আমি মানে কাৰ্যকৰী কৰা আমাৰ যিবিলাক নীতি আছে তাৰ ওপৰত বিশেষ ধৰণৰ পদক্ষেপ একদম হাতে কামে লগাৰ কাৰণে গুৰুত্ব আৰোপ কৰিছে বিশেষকৈ কানেক্টিভিটি ট্ৰেড ডিফেন্স কালচাৰ ডিজিটেল ইকনমি আৰু আমাৰ নৰ্থ ইষ্টৰ ডেভেলপমেন্টটো ইয়াৰ লগত জড়িত হৈ আছে আৰু ভাৰত আৰু জাপানৰ এটা বিশেষ একে ধৰণৰ নীতি আছে বা তেওঁলোকৰ ভিজন আছে হেতু হৈছে ফ্ৰী এণ্ড ওপেন ইণ্ডো পেচিফিক ৰিজন মানে হৈছে ইণ্ডিয়ান ওশেন আৰু পেচিফিক ওশেন এই দুয়োখন ডাঙৰ মহাসাগৰ মিলি পেলাই যিখিনি বৃহত্তৰ অঞ্চল হয় সেই অঞ্চলখিনি যাতে কোনো এক বিশেষ দেশৰ তলত অধীনত হৈ নপৰে কাৰণ চাইনা ইতিমধ্যে বিচাৰিছে যে ইণ্ডো পেচিফিক ৰিজনটো বা এই অঞ্চলটো তেওঁলোকৰ আধিপত্য এই অঞ্চলত বিস্তাৰ কৰে যাৰ এটা ভয় আমি ভাৰতেও অনুভৱ কৰিছো আৰু সেই ভয় ঠিক তেনেকৈ জাপানৰ কাৰণেও আহিছে আৰু জাপান আৰু চাইনা
দুইখন বৈৰী দেশ বুলি ক'লেও ভুল নহ'ব ঠিক তেনেকৈ ইণ্ডিয়া আৰু চাইনাও দুইখন বৈৰী দেশ সেইকাৰণে কৌটিল্যই যেনেকৈ কৈ গৈছে মানে দুশ্মন কা দুশ্মন দোস্ত হোতা হে মানে শত্ৰুৰ শত্ৰু আপোনাৰ মিত্ৰ হয় সেইটো এটা কথা তাৰ লগতে জাপানৰ লগত আমাৰ বহুদিনীয়া এটা সুসম্পৰ্কও আছে ওকে আৰু আমি বিচাৰো দুইখন দেশে বিচাৰো যে এই ইণ্ডো পেচিফিক ৰিজনটোত আমি ফ্ৰীডম অফ নেভিগেশ্যন থাকে তাৰমানে সকলোৱে সমানভাৱে মুক্তভাৱে ইয়াত নৌকা বিহাৰ কৰিবৰ কাৰণে মানে সেই অধিকাৰ লাভ কৰে ৰুল অফ ল থাকে মানে ৰুল বা যিবিলাক আইন আছে বিধি আছে সেই বিধিগতভাৱে সকলোৱে এইখিনি অঞ্চল ব্যৱহাৰ কৰিব পাৰে কানেক্টিভিটি হয় ইকনমিক প্ৰসপেৰিটি হয় আৰু মেৰিটাইম সিকিউৰিটি হয় তাৰমানে যিখিনি আমি সমুদ্ৰৰ যিবিলাক আমাৰ ৰাস্তা থাকে সেই ৰাস্তাসমূহ যাতে সুৰক্ষিত হয় নিৰাপত্তা তাতে থাকে আমাৰ বেপাৰ বাণিজ্য ইত্যাদি কৰিবৰ কাৰণে সেইকাৰণে আমাৰ লগত জাপানে সহযোগিতা এই কাৰণে ৰাখিব বিচাৰিছে যাতে এই অঞ্চলটোক সকলোৱে আমি মুকলিভাৱে ব্যৱহাৰ কৰিব পাৰো আৰু মুক্ত মনেৰে আমি ইয়াত বেপাৰ বাণিজ্য কৰিব পাৰো কাৰো অধীনত যাতে এই অঞ্চলটো আহি নপৰে ৰুলছ বা বিধিগতভাৱে ইয়াত যাতে সকলোৱে সম অধিকাৰ লাভ কৰে ওকে সো জাপান আৰু ইণ্ডিয়া জাপান এক্ট ইষ্ট ফোৰামৰ দ্বাৰা আমাৰ অসম বা আমাৰ নৰ্থ ইষ্টৰ বিভিন্ন ক্ষেত্ৰত যেনেকৈ আমাৰ ৰোডছ ব্ৰিজেছ ৱাটাৰ ছাপ্লাই হেল্থ কেয়াৰ ফৰেষ্ট মেনেজমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট এই বিভিন্ন বহুমুখী কিছুমান নীতি লৈ পেলাই ইয়াত কাম কৰাৰ কাৰণে তেওঁলোকে দুইখন দেশে আগবাঢ়িছে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ হৈছে ইণ্ডিয়া জাপান ইনিচিয়েটিভ ইন নৰ্থ ইষ্ট অসমৰ কাৰণে আমি ইতিমধ্যে জানো CM ফ্লাইট স্কিমৰ দ্বাৰা আমাৰ যিবিলাক শ্ৰমিক আছে আমাৰ যিখিনি কৰ্মদক্ষতা বা কৌশল অৰ্জন কৰা যিসকল লোক আছে তেওঁলোকে জাপানীজ ভাষাটো শিকাই জাপানলৈ পঠিয়াই তেওঁলোকে যাতে জাপানলৈ গৈ এক কৰ্মসংস্থাপন লাভ কৰিব পাৰে কাৰণ জাপানত ইংৰাজী কোৱা নহয় জাপানত জাপানীজে কোৱা হয় সেইকাৰণে যিকোনো এজন ধৰি লওক আমাৰ নাৰ্ছেই হওক এজন ড্ৰাইভাৰেই হওক যদি জাপানত গৈ পেলাই কাম কৰিব বিচাৰিছে তেওঁলোকে ভাষাটো শিকিব লাগিব আৰু এই ভাষা শিক্ষা প্ৰদান কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰে এতিয়া তৎপৰ হৈছে কিয় কাৰণ আমাৰ যি মানে এক ইয়াং ডেমোগ্ৰাফি আছে মানে আমাৰ যুৱ প্ৰজন্মৰে আমাৰ দেশখন এতিয়া জিলিকি আছে কিন্তু জাপানৰ যদি আমি ডেমোগ্ৰাফিটো চাওঁ বা আমি জনগাঁথনিটো চাওঁ তেতিয়া আমি দেখিবলৈ পাওঁ তেওঁলোকৰ এল্ডাৰলি পপুলেশ্যন বা বয়োজ্যেষ্ঠসকলৰ সংখ্যা এতিয়া তেওঁলোকৰ মানে যিমান দেশৰ জনসংখ্যা আছে সেই জনসংখ্যাত বয়োজ্যেষ্ঠসকলৰ পৰিমাণ বা সংখ্যা বৃদ্ধি পাইছে যিটো কাৰণে তেওঁলোকে ইয়াং পপুলেশ্যনৰ অভাৱ হৈছে সেই ইয়াং পপুলেশ্যন যি কাম কৰিব পাৰে যি কেয়াৰ দিব পাৰে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব পাৰে বা গোটেই চালিকা শক্তিটো যিটো জাপানৰ আছে সেই চালিকা শক্তিটো এতিয়া চলাই নিবৰ কাৰণে তেওঁলোকক ইয়াং পপুলেশ্যনৰ প্ৰয়োজন হৈছে আৰু সেই ইয়াং পপুলেশ্যনটো আমাৰ ভাৰতবৰ্ষত আছে আমি যদি আমাৰ ভাৰতবৰ্ষৰ যিসকল লোক আছে তেওঁলোকক যদি আমি যি যোগ্যতা কৌশল বা যি দক্ষতাৰ প্ৰয়োজন হয় সেই দক্ষতাখিনি দি পেলাই আমি জাপানলৈ পঠিয়াব পাৰোঁ আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে সংস্থাপিত হ'ব ভাল আয় কৰিব পাৰিব ভাল জীৱিকা অৰ্জন কৰিব পাৰিব ওকে সো তাৰ কাৰণে আমাৰ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰাম ৰখা হৈছে সেমিকণ্ডাক্টৰ ইকোচিষ্টেমটো যিটো আমি অসমত তৈয়াৰ কৰিবলৈ যত্ন কৰিছোঁ যিটো আমাৰ জাগিৰোডৰ সেমিকণ্ডাক্টৰ প্লান্ট আছে তাত আমি ফেব্ৰিকেশ্যন আৰু টেষ্টিং যিটো ফেচিলিটি আনা হৈছে তাৰ লগতে ফেব্ৰিকেশ্যন অনাগত দিনত কেনেকৈ আনিব পৰা যায় ডিজাইনিং কেনেকৈ আনিব পৰা যায় এই গোটেই ইকোচিষ্টেমটো কেনেকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ডেভেলপ কৰিব পৰা যায় তাৰ ওপৰত বিশেষ ধৰণৰ গুৰুত্ব আৰোপ কৰিছে ঠিক তেনেকৈ মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰৰ লগতো বেলেগ বেলেগ দিশত বেলেগ সহযোগিতা আৰম্ভ কৰিছে যেনেকৈ চিটি প্ৰপ'জেলছ ৰাখিছে স্মাৰ্ট চিটি প্ৰপ'জেলছ ৰাখিছে চেৰি ব্লছম যিটো আমাৰ যিটো মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আছে বা আমাৰ বতৰ ইত্যাদি আছে আমাৰ জাপানৰ কিছু অঞ্চলৰ লগত মিল খায় ঠিক তেনেকৈ যেনেকৈ আমি শিলঙত চেৰি ব্লছম ফেষ্টিভেল আজিৰ দিনত দেখিবলৈ পাওঁ জাপানতো ঠিক তেনেকৈ এই চেৰি ব্লছম ফেষ্টিভেলটো প্ৰথম আৰম্ভণি হৈছিলে ঠিক তেনেকৈ অৰুণাচল প্ৰদেশৰ লগতো এতিয়া চেৰি ব্লছমৰ কোঅপাৰেশ্যন হ'ব কেনেকৈ এই ধৰণৰ মানে পৰ্যটন আগবঢ়াই লৈ যাব পৰা যায় ওকে ঠিক তেনেকৈ কিজুনা ইণ্টেলেকচুৱেল কনক্লেভত আমাৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু জাপানৰ এম্বেচিৰ লগত মিলি এক বিশেষ ধৰণৰ পদক্ষেপ হাতত লোৱা হৈছিলে ওকে আমাৰ
2026 এডিশ্যনটো শ্বিলঙত হৈছিলে তাৰ অ'কে চ' জাপানে এতিয়া নৰ্থ ইষ্টৰ ওপৰত বিশেষভাৱে ফ'কাছ কৰিছে তাৰ বিশেষ কাৰণ হৈছে ইউনিয়নৰ তৰফৰ পৰাও কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰাও এতিয়া আমাৰ নৰ্থ ইষ্টক সাউথ ইষ্ট এছিয়া এণ্ড ফাৰ্দাৰ ইষ্টৰ কাৰণে এক বিশেষ জেগা বা অঞ্চল বুলি গণ্য কৰা হৈছে অ'কে চ' ইয়াৰ দ্বাৰা আমাৰ মানে এইটো কথা স্পষ্ট হয় যে অনাগত দিনত আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ কাৰণে জাপানৰ তৰফৰ পৰা কিছুমান বিশেষ ধৰণৰ সুযোগ আৰু সুবিধা আহিবলৈ গৈ আছে ইয়াৰ লগত জড়িত এটা মেইনছৰ কুৱেশ্যন তোমালোকে কৰিবা ডিছকাছ দ্য ছিগনিফিকেন্স অফ ইণ্ডিয়া জাপান কোঅপাৰেশ্যন ইন ট্ৰান্সফৰ্মিং নৰ্থ ইষ্ট ইণ্ডিয়া ভাৰত আৰু জাপানৰ সহযোগিতা কেনেধৰণে হৈছে আমাৰ নৰ্থ ইষ্ট বা উত্তৰ পূৰ্বাঞ্চলখনক এটা নতুন ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে বিশেষকৈ যিহেতু এখন গেটৱে বুলি কোৱা হয় ফাৰ্দাৰ ইষ্ট বা আমাৰ দক্ষিণ পূব এছিয়াৰলৈকে তাৰ কাৰণে ৰিজনেল কানেক্টিভিটিৰ প্ৰয়োজন হ'ব আমাৰ আন্তঃগাঁথনিৰ প্ৰয়োজন হ'ব ইকনমিক ইণ্টিগ্ৰেশ্যন বা অৰ্থনৈতিকভাৱে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ একেলগে ষ্ট্ৰেটেজিক কোঅপাৰেশ্যন বা আমি কৌশলগতভাৱেও আমি কেনেকৈ সহযোগিতা ল'ব পাৰোঁ অ'কে উইথ সাউথ ইষ্ট এছিয়া মানে এই যে দক্ষিণ পূব এছিয়াত যিসমূহ দেশ ইণ্ডোনেছিয়া ফিলিপিনছ ভিয়েটনাম ইত্যাদি দেশবিলাক আছে সেইসমূহ দেশৰ লগত সহযোগিতা কৰিবৰ কাৰণে এণ্ড উইথ আ বিউটিফুল কোট উই আৰ গোয়িং টু এণ্ড দিছ ক্লাছ এই কোটটো আচলতে মই নিজে উপলব্ধি কৰা এটা কোট হয় যিটো মই তোমালোকক ক'ব বিচাৰিছোঁ সেইটো হৈছে যেতিয়া আমি এক্সাম এটা দিওঁ এতিয়া 5 তাৰিখে এক্সাম আছে APSCৰ এই এক্সামটো এদিনীয়া হয় অ'কে কিন্তু এই ছিংগল ডেট এটা বিশেষ এটা দিনত কিন্তু পৰীক্ষা কেৱল সেইটো কথাত লোৱা নহয় যে তুমি সেইদিনাখনেই কিমান ভাল কৰিলে এই গোটেই দিনটোত পৰীক্ষা হয় যে প্ৰত্যেক দিনেই তুমি কিমান আচলতে মনে মনে কোনো নেদেখাকৈ কিমান কষ্ট কৰিছা অ'কে আৰু ইয়াত তোমাৰ কেৱল স্মৃতি শক্তিৰ টেষ্ট নহয় কিমান তুমি মনত ৰাখিব পাৰিছা তোমাৰ মেমৰি টেষ্ট এটা নহয় ইয়াত তোমাৰ আচলতে কিমান ৰেজিলিয়েন্স আছে কিমান তুমি যুঁজিব পাৰা যিমান প্ৰত্যাহ্বান আহিলেও তুমি কেনেকৈ এই পৰীক্ষাটোৰ কাৰণে গোটেই বছৰ জুৰি পঢ়িছা কষ্ট কৰিছা কিমান দলৈকে গভীৰতালৈকে তুমি কথাবিলাক অধ্যয়ন কৰিছা আৰু এই যে মনে মনে কৰি ৰখা সংকল্পবিলাক কোনেও নেদেখা যিবিলাক কষ্ট আছে এই কষ্টবিলাক সংগ্ৰামবিলাক তুমি মনে মনে অকলে কৰি গৈছা এই সকলোবিলাকৰ পৰীক্ষা আচলতে এদিনত নিশ্চিত কৰা হয় এই গোটেই পৰীক্ষাখিনি এদিনতে তোমাৰ লোৱা হয় সেইকাৰণে এই যে তোমালোকে অকলে মনে মনে টেবুলখনত বহি পেলাই কষ্ট কৰি আছা তাৰ কিমান আচলতে গভীৰতা আছে তাৰ কিমান আচলতে মানে উদ্দেশ্য আছে তোমালোকে এটা দিনত সেই পৰীক্ষাটোৰ দ্বাৰা নিশ্চিত হয় উইথ দিছ উই ৰেপ আপ টুডেজ সেশ্যন থ্যাংক ইউ সো মাচ